নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ নতুন যি ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আজি হৈছে ছানডে বুলি স্পেচিয়েলনো কি বনাম ভাবিলোঁ। ৰাতিপুৱা ভাত সাজটো মই পঁইতা ভাত আৰু শুকান মাছে খালোঁ। এইটো দেখিছিলে আপোনালোকক মই আগৰ ভিতৰত দেখুৱাইছিলোঁ মই কেনেকৈ মাছ সিঁচি আছিলোঁ। এইটো মাছ সিঁচি যেতিয়া পানী হয়, ইয়াত পানীয়ে ভৰপূৰ হৈ যায়। ভৰপূৰ হোৱাৰ বাবে ইয়াত গোটেই পানী হৈ যায়। ইয়াত সৰু সৰু মাছ পোৱা যায় আৰু ভাবিলোঁ ছানডে বুলি আজি এটা স্পেচিয়েল খানা বনাম। গৰমো পৰিছে তাতে। এইবোৰ দেখিছে ক'লা ক'লা কচু, বগাটোও খাব পাৰে আপোনালোকে। ক'লা ক'লা কচু থুৰি, লগতে এইবোৰ দেখিছে কচু হিয়লি। আপোনালোকৰ আইৰণ, কেলছিয়াম, ভিটামিন ই, চি বিভিন্ন ধৰণৰ ভিটামিন থাকে। এইবোৰ দেখিছে বগা কচু। কাৰোবাৰ যদি গাহৰি আছে, গাহৰিৰ বাবে আপোনালোকে কচু এইটো বনাই খুৱাব পাৰে। দেখিছে গাহৰি সোনকালে ডাঙৰ হয়, গাহৰি ফাৰ্মৰ বাবে বহুত উপকাৰী। তুঁহৰ লগত দিব লাগে। লগতে আপোনালোকে ক'লা কচুৰি, লগতে বগা কচুৰি এইবোৰ থুই দেখিছে। আপোনালোকে গাহৰিৰ লগতো খাব পাৰে, শুকান কৰি পিনি মাছৰ লগত পিটিকা কৰি খাব পাৰিব। দেখিছে বিভিন্ন ধৰণৰ এইটো কচু আছে ক'লা। ইয়াত কচুত বহুত ভিটামিন, আইৰণ, কেলছিয়াম, ভিটামিন ই, চি দি থাকে। আপুনি খাব পাৰে। গাহৰিৰ বাবেও বহুত উপযুক্ত দানা। দেখিছে চাৰিওফালে আমাৰ ইয়াত গোটেই কচু, আহিনা নহয়, বনৰীয়া কচু থুৰিটো খাব পাৰে। লগতে তাৰ হিয়লিটো খাব পাৰে। টেঙাৰ লগত দি টেঙামৰা দাইলৰ লগত খাবলৈ বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ খাই চাবচোন, খাই কেনেকুৱা পায় এবাৰ জনাব। তেন্তে মোৰ ভিডিঅ'টো আজিলৈ ইমানে। যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাব, যাতে নতুন ভিডিঅ' মই সকলোৱে দি যাব পাৰোঁ। শেষত এটাই মই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। ইয়াত দিনবোৰ যেনে সদায় কৰ্মৰ প্ৰয়োজক তাকে সপোন মাই নাই। আজি ছানডে স্পেচিয়েল ভিডিঅ'টোৰ পৰা বাই বাই। দেখিছে এয়া পুখুৰী খাল লগতে। আজিৰ ভিডিঅ'টো মোৰ মাইনা। আজি বাই বাই।